Very good evening, my dear student. Higher secondary first year or মৰমৰ সমূহ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো আজিৰ আমাৰ এই ক্লাছটোলৈ। সো তোমালোকৰ যিখিনি সাবজেক্ট আছে আইটি এণ্ড আইটিস এই সাবজেক্টখনৰ তোমালোকৰ ইতিমধ্যে কেইদিনমান আগত এক্সাম যিখিনি আছে এইখিনি হৈ গ'ল তোমালোকৰ আৰু ইয়া 2025 চনৰ কথা কৈ আছো মই, ঠিক আছে। সো তোমালোকৰ যিখিনি কোৱেশ্চন পেপাৰ আছে এই কোৱেশ্চন পেপাৰখিনি আজি আমি এইটো ক্লাছত সলভ কৰিবৰ কাৰণে প্ৰযত্ন বা যত্ন কৰিম। সো বলা আমি আমাৰ ক্লাছটো আৰম্ভ কৰিছো। সো কোৱেশ্চন নম্বৰ 1, চুজ দ্য কাৰেক্ট এনসাৰ ফ্ৰম দ্য ফলোইং। তলত দিয়া সমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। ওকে, সো এই নম্বৰ যিখিনি প্ৰশ্ন আছে তোমালোকে স্ক্ৰিনত চাব পাবা। হুইচ অফ দ্য ফলোইং ইজ এ ৱে অফ সেইং নো পোলাইটলি। তার মানে আমি নম্রভাবে বা আমি ভদ্রভাবে কেনেকৈ নো শব্দটো ব্যবহার কৰিব পাৰো বা আনৰ আগত নো বুলি আমি ক'ব পাৰো। অর্থাৎ আমি কোনোবাই যদি আমাক কিবা এটা কথা কৈছে আমি যদি মানা কৰিবলগীয়া থাকে তেনেহলে কেনেকুৱাকৈ আমি না শব্দটো ভদ্ৰভাৱে ক'ব পাৰো, ঠিক আছে। সো এক নম্বৰ অপশনত দিয়া আছে আই ক্যান নট কাম এজ আই এম বিজি। মোৰ ব্যস্ততাৰ বাবে মই আহিব নোৱাৰো। এয়া ভদ্ৰতা সম্পন্ন এটা নো হয় নে নহয় এইখিনি আমি ভাবিব লগীয়া কথা এটা। মই ভাবো যে এইখিনি নহয়। বি নম্বৰ যিটো বা 2 নম্বৰ যিটো আছে আই কান্ট জইন ইউ। মই তোমাৰ সৈতে লগ লাগিব নোৱাৰো। এনেকুৱা ধৰণৰ এটা শব্দ মই ভাবো যে এটা ভদ্ৰপূৰ্ণ না হ'ব নোৱাৰে। আৰু 3 নম্বৰ যিখিনি আছে আই এম নট ইন্টাৰেষ্টেড, মই আগ্ৰহী নহয়। এনেকুৱা ধৰণৰ শব্দ বা বাক্য এটাও ভদ্ৰপূৰ্ণ না হ'ব নোৱাৰে। কিন্তু তোমালোকে যিখিনি 4 নম্বৰ আছে 4 নম্বৰখিনি অলপ যদি মন কৰা তেনেহ'লে ইয়াত কিনো কৈ আছে অলপ চাবা। আই এম সৰি, মই দুঃখিত। এজ আই হেভ এ মিটিং টু এটেণ্ড, মই দুঃখিত কাৰণ এখন সভাত উপস্থিত থাকিব লাগিব। ইয়েছ, এই সৰি যিখিনি শব্দ আছে দিজ আৰ দ্য মেজিকেল ৱৰ্ড। অ'কে, চ' হুইচ আৰ দ্য মেজিকেল ৱৰ্ড। চ' আমি জানো যে থেংক ইউ যেতিয়া আমি কওঁ ডেট ইজ অলছ' এ মেজিকেল ৱৰ্ড। তাৰপিছত যেতিয়া আমি সৰি শব্দটো আমি উচ্চাৰণ কৰোঁ ডেট ইজ অলছ' এ ভেৰি মেজিকেল ৱৰ্ড। অ'কে, চ' যেতিয়া আমি সৰি কথাখিনি উচ্চাৰণ কৰিম ডেট ইজ সৰি কৈ পিনে যদি আমি কিবা এটা কওঁ যে মই ক্ষমাপ্ৰাৰ্থী বা মই দুঃখিত, মই যাব নোৱাৰোঁ বা মই কামটো কৰিব নোৱাৰোঁ, দেন ইট ইজ এ বেটাৰ অপশ্যন। অ'কে, আমি ভালদৰে বা পোলাইটলি এইখিনি ক'ব পাৰিলোঁ। গতিকে অপশ্যন নম্বৰ 4 ইজ দ্য ৰাইট অপশ্যন এজ পাৰ মি। অ'কে, অপশ্যন আমাৰ এতিয়া কুৱেশ্যন নম্বৰ বি, হুইচ অফ দ্য ফলোইং ইজ এ কোৱালিটি অফ সেলফ মোটিভেটেড পিপল। তাৰ মানে হ'ল তলৰ কোনটো নিজেই মন মেলা লোকৰ এটা গুণ। অলপ এইখিনি বস্তু লক্ষ্য ৰাখিবলগীয়া। আমাক কিহৰ কথা কৈ আছে? কোৱালিটি। হোৱাট ইজ দ্য মিনিং অফ কোৱালিটি? দ্যাট মিনছ গুণ। এণ্ড সেলফ মোটিভেটেড অৰ্থাৎ নিজে নিজে স্বপ্ৰেৰণা লাভ কৰা এজন মানুহ, ঠিক আছে। দে আৰ ফ'কাছ হয়, সিহঁতে কি হয় ফ'কাছ হৈ থাকে। যিকোনো এটা কাম যেতিয়া সিহঁতে কৰে সিহঁতে ফ'কাছ হৈ পিনে কাম কৰা দেখা পোৱা যায়, ঠিক আছে। 2 নম্বৰত কিনো কৈ আছে ডাজ নট ন' হোৱাট ইজ ইম্পৰ্টেণ্ট। সিহঁতে নেজানে যে কোনখিনি বস্তু ইম্পৰ্টেণ্ট বা প্ৰয়োজন হয়। এইটোতো মিছা কথা, ঠিক আছে। কাৰণ তেওঁ সেল্ফ মটিভেট হয়, তেওঁ নিজকে ভালদৰে চিনি পায়, বুজি পায়। গতিকে তেওঁ কেনেকৈ নাজানিব যে কোনখিনি তেওঁৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয়। নম্বৰ 3, ডাজ নট ন' হোৱাট দে ৱান্ট ফ্ৰম লাইফ। তেওঁলোকে জীৱনৰ পৰা কি বিচাৰে গমেই নাপায়। এইটোতো এটা নেগেটিভ কথা হৈ গ'ল। আমি পজিটিভ কথা বিচাৰি উলিয়াব লাগে এনচাৰখিনি, ঠিক আছে। যিহেতু কোৱালিটিৰ কথা কৈছে, কোৱালিটি মানে গুণ, গুণ সদায় পজিটিভ হয়, মনত ৰাখিবা। চ' 3 নম্বৰ নহ'ব, 2 নম্বৰ নহ'ব। গতিকে 1 নম্বৰখিনি হ'ব। লগতে 4 নম্বৰত কিনো অপশ্যনত দিয়া আছে আমি এইখিনিও চাম, ঠিক আছে। 4 নম্বৰত দিয়া আছে তেওঁলোকৰ সপোন পূৰণ কৰাৰ প্ৰতি আগ্ৰহ কম। এইটোতো আগ্ৰহ কম বুলি উল্লেখ কৰিছে, তাৰ মানে কি নেগেটিভ কথা কৈ আছে। আৰু যেতিয়া নেগেটিভ কথা কৈ যায় তেতিয়া কিন্তু সেয়া গুণ কেতিয়াও হ'ব নোৱাৰে, দোষ হ'ব পাৰে, গুণ হ'ব নোৱাৰে, ঠিক আছে। এতিয়া কুৱেশ্যন নম্বৰ চি, কিনো কৈ আছে তলৰ কোনটো এখন লিব্ৰা অফিচ ৰাইটাৰ নথিত বুলেট তালিকা সৃষ্টি কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। বুলেট তালিকা বুলি কোৱাৰ লগে লগে বুলেট আমি সাধাৰণতে বুলেট পইণ্টৰ কথা সাধাৰণতে ক'ব পাৰোঁ। এনেকুৱাকৈ এইবিলাকক বুলেট পইণ্ট বুলি কোৱা হয়। চ' দ্য শ্বৰ্টকাট কি টু ক্ৰিয়েট এ বুলেট লিষ্ট ইন লিব্ৰা অফিচ ৰাইটাৰ ডেট ইজ অপশ্যন নম্বৰ 3 শিফ্ট প্লাছ F12। অ'কে, এইখিনি হ'ব আমাৰ শুদ্ধ উত্তৰ। আফটাৰ ডেট হোৱাট ইজ টেলিচেল, অৰ্থাৎ টেলি বিক্ৰী ক্ষেত্ৰ কি, বিক্ৰীৰ ক্ষেত্ৰ কি, ঠিক আছে। চ' ইন টেলিচেল হোৱাট ইজ নাই, ইন টেলিচেল কি কৈ আছে অল কল আৰ ইনবাউণ্ড। সববিলাক কল, সকলো কল কি হয় ইনবাউণ্ড। ইনবাউণ্ড মানে কি মানি লোৱা যে এইটো এটা বিজনেছ হয়
আৰু এইটো এটা কি হয় কাস্টমাৰ হয় এজন কাস্টমাৰ হয় কাস্টমাৰে যেতিয়া ব্যৱসায় প্ৰতিষ্ঠানক ফোন কৰিব তেনেহলে এটো কি বুলি ক'ব ইনবাউন্ড কল বুলি ক'ব এটো ইনবাউন্ড কল বুলি ক'ব ইনকামিং কল বুলি আমি ক'ব পাৰো আৰু বিজনেস প্ৰতিষ্ঠানে যেতিয়া কাস্টমাৰ ফোন কৰে এটো কি ক'ব আউটবাউন্ড কল বুলি ক'ব আউট ঠিক আছে all are inbound calls সববিলাক কাস্টমাৰে বিজনেসক ফোন বিজনেস যেটো ওনাৰ আছে হিয়তক ফোন কৰে কোম্পানীটো ফোন কৰে সববিলাক ইনবাউন্ড কল হয় বুলি কৈছে মিছা কথা some call are inbound কিছুমান কল ইনবাউন্ড হয় মিছা কথা some call are outbound কিছুমান কল আউটবাউন্ড হয় মিছা কথা all call are outbound সববিলাক কলে আউটবাউন্ড কল হয় অৰ্থাৎ বিজনেস হাউসৰ পৰাহে কাস্টমাৰক ফোন কৰা হয় টেলি মার্কেটিং করার কারণে টেলি সেল করার কারণে কাস্টমারে কেতিয়া বিজনেসম্যানক কাস্টমারে কেতিয়া কোনো একটা কোম্পানি ফোন করা দেখা পাওয়া না যায় ঠিক আছে গতিকে এইখিনি মনত ৰাখিব লাগিব নেক্সট কোশ্চেন নম্বৰ ই গ্ৰাহকক উত্তম সেৱাৰ কেনেকৈ আগবঢ়াবা আমি যদি গ্ৰাহকক সার্ভিস প্ৰদান কৰিব বিচাৰো তেনেহলে উত্তম বা ভালকৈ কেনেদৰে আমি সার্ভিস প্ৰদান কৰিব পাৰো নাম্বার 1 ডোন্ট এনসার দা কল ইমিডিয়েটলি কাস্টমাৰে ফোন কৰিব আৰু আমি immediately answer নকৰি আছো আমি তৎক্ষণাত ৰিপ্লাই নকৰি আছো এটো তো বেয়া কথা নেগেটিভ কথা এটো এনেকুৱা কৈ কৰিলে কাস্টমাৰ স্যাটিসফ্যাকশন হবনে কাস্টমাৰে সুখী হবনে নহব একদম গতিকে এক নম্বৰ অপশন ইজ দা ৰং অপশন অপশন নম্বৰ 2 কি কৈ আছে গ্ৰাহক সহায়ৰ বাবে উপৰঞ্চি পদক্ষেপ গ্ৰহণ কৰা ভাল কথা কৈ আছে যে কাস্টমাৰক যাতে আমি হেল্প কৰিব পাৰো সহায় কৰিব পাৰো তাৰ কাৰণে যি অতিৰিক্ত স্টেপ আমি গ্ৰহণ কৰিব লাগে গ্ৰহণ কৰা একো অসুবিধা নাই 2 নম্বৰ অপশন ইজ দা good option okay question number option number 3 make false promises মিছা প্ৰতিশ্ৰুতি দিয়া এটা তো বেয়া কথা মিছা কথা কৈ আছে তোমালোকে মিছা প্ৰমিস কৰি আছে বেয়া কথা গতিকে এইটো হ'ব নোৱাৰে আৰু কৈ আছে কনফিউজ দা কাস্টমাৰক বিভ্ৰান্ত কৰি তোলা এটা তো বেয়া কথা আলটিমেটলি তোমালোকে যদি কাস্টমাৰকে কনফিউজ কৰা তেনেহলে কাস্টমাৰ তোমাৰ পৰা কিয় কোনোটা সার্ভিস বা কোনোটা গুডস লব হয়নে কথাৰি গতে এই কথাখিনি ভাবিব লাগিব ঠিক আছে নেক্সট কোশ্চেন নম্বৰ F which of the following is a set of prices that are charged for the product under certain circumstances তলৰ কোনটো মূল্য তালিকা এক বিশেষ পৰিস্থিতিত দ্ৰব্যৰ বাবে ধাৰ্য কৰা হয় মই ভাবু যে যেতিয়া আমি কম্পাৰিজন কৰো তেতিয়া হেখিনি বস্তু হয় অপশন নম্বৰ 4 যিখিনি আছে তুলনামূলক মূল্যৰ তুলনাৰ ক্ষেত্ৰত এই বস্তুটো হোৱা দেখা পোৱা যায় সাধাৰণতে মোৰ মতে এটো হ'ব পাৰে কিন্তু অলপ সন্দেহ আছে তোমালোকে যদি জানা এই শুদ্ধ উত্তৰখিনি মোক জনাবা ঠিক আছে সো আমাৰ 1 নম্বৰ যিকেইটা প্ৰশ্ন আছিল আমি ইতিমধ্যে সলভ কৰিলো এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ আমি গুছি যাম ঠিক আছে কিনো কৈ আছে তলত দিয়া বাক্যসমূহৰ শুদ্ধ নে অশুদ্ধ লিখা ওকে সো এই নম্বৰ কি কৈ আছে Every team member does not need to understand his or her role in the team. কৈ আছে প্ৰত্যেকটো টিমতে প্ৰত্যেকজন টিম মেম্বাৰে সিহঁতৰ টিমত বা সিহঁতৰ দলত ভূমিকা কেনেকুৱা ধৰণৰ হেখিনি বুজাৰ কোনো দৰকাৰ নাই এটা তো মিছে কথা এটা বেয়া কথা কৈ আছে গতিকে ইয়া কি হ'ব আমাৰ আলটিমেটলি ফলস হৈ যাব ঠিক আছে অপশন নম্বৰ আমাৰ কোশ্চেন নম্বৰ V কি কৈ আছে যে creativity does not mean being artistic or being good at drawing যে সৃজনশীলতা বা সৃষ্টিশীলতা বুলি কোৱাৰ লগে লগে কোনো এজন ব্যক্তি যে কেৱল তেও ছবি অঁকাত বা অঙ্কন ক্ষেত্ৰতে ভাল হ'ব হেয়াই নহয় সঁচা কথা হেয়াই নহয় তাৰ ব্যতিৰে কিবা বাহিৰে আৰু বহুত ধৰণৰ স্কিল আছে যিখিনি আমি কি বুলি ক'ব পাৰো ক্ৰিয়েটিভিটি বুলি ক'ব পাৰো বহুত বিলাক আছে এই বিলাকো অন্তৰ্ভুক্ত হ'ব পাৰে ঠিক আছে আফটাৰ দ্যাট কি কৈ আছে গ্ৰীণ ইণ্ডিয়া মিছনৰ কথা কৈ আছে যাক আমি কি বুলি কওঁ GIM is aim at protecting restoring and increasing forest cover tar mane ki bonani abaron rokha punoruddhar aru bridhi korai heujia bharat obhijanor uddeshyo ভাল কথা সেউজিয়াৰ কথা কৈছে আলটিমেটলি মানে কি গছ গছনিৰ কথা কব আবৰণৰ কথা কব কেনেকৈ সুৰক্ষা প্ৰদান কৰিব পাৰো কেনেকৈ আমি বনাঞ্চল বা অৰণ্য আমি ইনক্ৰিজ বা বৃদ্ধি কৰিব পাৰো এইবিলাকৰ কথা কব আলটিমেটলি গম পালো যে এখিনি কি হ'ব আমাৰ ট্ৰুৱে হ'ব ঠিক আছে আফটাৰ দ্যাট কোশ্চেন নম্বৰ D ওকে কি কৈ আছে ডিউৰিং এ কল যেতিয়া এটা ফোন কলত আমি থাকো আৰু ঠিক আছে আমি নহয় দা CRM মানে কি customer relationship manager হয় নে yes customer relationship manager okay so okay
ডিউৰিং এ কল যেতিয়া এটা ফোন কলত কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰে থাকিব হা নিড টু বি এলাৰ্ট সিহঁতে এলাৰ্ট হৈ থাকিব লাগে যে কেতিয়া ফোন কল আহে কিনো কম কি কম কেনেকৈ মই গ্ৰিটিং কৰিম 12টাৰ পিছত মই কি কম 12টাৰ আগত মই কি কম গুড মৰ্নিং কম নে গুড ইভিনিং কম নে গুড আফটাৰনুন কম নে গুড নাইট কম তাৰপিছত কেনেকৈ কোন কথা কত কেনেকৈ কম মই সেইখিনি গোটেইখিনি কথা নিজৰ মাইণ্ডত থাকিব লাগিব এলাৰ্ট হৈ থাকিব লাগিব তৰোপৰি আৰু এটা বিশেষ কথা হ'ল প্ৰফেশ্যনেল হ'ব লাগিব সিহঁতে কেতিয়াও নিজৰ ব্যক্তিগত কথা ক'ব নোৱাৰে প্ৰফেশ্যনেলি কথা পাতিব লাগিব কাষ্টমাৰক ছাৰ বা মেম বুলি সম্বোধন কৰিব লাগিব প্ৰফেশ্যনেল হয় এইবিলাক বস্তু ঠিক আছে এণ্ড ইণ্টেলিজেণ্ট লগতে ইণ্টেলিজেণ্ট হ'ব লাগিব কাষ্টমাৰে কিবা এটা কথা কোৱাৰ আগতে বুজি উঠিব লাগিব যে কাষ্টমাৰে কি ক'ব বিচাৰি আছে তাৰ কথাৰ তাই প্ৰশ্ন কৰাৰ আগতে মানে উত্তৰখিনি দিব পাৰিব লাগিব তেনেহ'লে এজন ভাল CRM বুলি আমি ক'ব পাৰিম তেনেহ'লে আমি ভাল কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ বুলি ক'ব পাৰিম হয়নে গতিকে ইন দেয়াৰ এপ্ৰ'চ গতিকে সঁচা কথা ভাল কথা কৈ আছে ট্ৰু হয় ঠিক আছে আফটাৰ ডেট আমাৰ কুৱেশ্যন নম্বৰ ই কি কৈ আছে কোম্পানীজ আৰ দ্য স্মল বিজনেছ ইউনিট যিবিলাক কোম্পানী আছে কোম্পানীবিলাক কি হয় সৰু সৰু বিজনেছ ইউনিট হয় বিজনেছ বা ব্যৱসায় প্ৰতিষ্ঠান হয় ডেট অপাৰেট এজ এ গ্ৰুপ অৰ্গেনাইজেশ্যন সিহঁতে গ্ৰুপ হৈ পিনে কাম কৰে দল বা সংগঠন হৈ পিনে কাম কৰে সঁচা নে মিছা সঁচা কথা ঠিক আছে আফটাৰ ডেট কি কৈ আছে সঠিক পদ্ধতি বা কৌশলেৰে গধুৰ বস্তু উত্তোলন আৰু স্থানান্তৰ কৰাটো সম্ভাৱনীয় এক বিপদ আশংকাৰ উৎস হ'ব পাৰে হয় যিকোনো এটা কাম কৰা তুমি যদি হালাকুৰাৰ পৰা কোনোবা জায়গাত গৈ আছা ধুবুৰী গৈ আছা তুমি যদি কৰবাৰ পৰা কৰবালৈ গৈ আছা যিমানেই সাৱধানে যোৱা বা যিমানেই সাৱধানে নোযোৱা বিপদৰ এটা আশংকা থাকিব এটা শতাংশ বিপদৰ থাকে গতিকে এইটো কি হ'ব আমাৰ ফলছ হৈ যাব ঠিক আছে গতিকে মই ভাবোঁ যে তোমালোকে বুজি পাইছা তাৰোপৰি যদি তোমালোকে কনফিউজ হৈ আছা যদি ভুল হৈ যায় তেনেহ'লে এপ নম্বৰটো ভুল হ'ব পাৰে তোমালোকে মোক জনাবা ঠিক আছে কাৰণ টাফ কুৱেশ্যন হয় এপ নম্বৰটো অলপ যদি তোমালোকে বস্তুখিনি বুজি পোৱা হা মোক জনাই দিবা বস্তুখিনি অ'কে নেক্সট আমি আহি যাওঁ কুৱেশ্যন নম্বৰ 3 ঠিক আছে চ' এনচাৰ ইন শ্বৰ্ট চমু উত্তৰ দিয়া ঠিক আছে চ' কুৱেশ্যন নম্বৰ 8 কিনো কৈ আছে হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই হেবিট এণ্ড ৰুটিন তাৰ মানেটো হ'ল হেবিট আৰু ৰুটিন বুলিলে কি বুজা চ' তোমালোকে এনচাৰখিনি চাব পাৰিবা ইয়াতে যে হেবিট মানে হ'ল অভ্যাস কোনো এটা কাম যেতিয়া আমি প্ৰতিদিনে সম্পাদন কৰোঁ তেতিয়া সেয়া আমাৰ অভ্যাসত পৰিণত হয় বা অভ্যাসগত কামত পৰিণত হয় উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে সদায় আমি কিতাপ পঢ়ি থাকিলে সেইটো আমাৰ অভ্যাসত পৰিণত হ'ব আমি যদি সদায় খেল ধেমালি কৰি থাকোঁ সেইটোও আমাৰ অভ্যাসত পৰিণত হ'ব পাৰে গতিকে ডেট ইজ কল্ড হেবিট অ'কে এণ্ড যদি আমি ৰুটিনৰ কথা কওঁ আনহাতে ৰুটিন হ'ল সময়সূচী সেয়া তাক আমি সময়সূচী বুলি ক'ব পাৰোঁ কোনো এটা দিন আৰম্ভ হোৱাৰ আগতে আমি সাধাৰণতে দিনটোৰ কৰিবলগীয়া বিভিন্ন ধৰণৰ কামবিলাক আমি বনাওঁ বা সূচী বনাওঁ এটা ঠিক আছে তাক আমি কি বুলি ক'ব পাৰোঁ ৰুটিন বুলি ক'ব পাৰোঁ যেনেকৈ আমি টু ডু লিষ্ট বনাওঁ ঠিক আছে এইটো আমাৰ ৰুটিন হয় আমি পঢ়া শুনা কৰিবৰ কাৰণে ৰুটিন থাকে আমাৰ যে কোনখিনি সময়ত আমি কি পঢ়া শুনা কৰিম এইটোও এটা ৰুটিন হয় ঠিক আছে গতিকে আই হোপ তোমালোকে লিখিব পাৰিছা পৰীক্ষাত আফটাৰ ডেট নেক্সট কুৱেশ্যন বি নম্বৰ কুৱেশ্যন উইল বি হোৱাট ইজ মিনড বাই ভেলু অৰ্থাৎ মূল্যবোধ বুলিলে কি বুজায় অৰ্থাৎ মূল্যবোধ কাক বোলে চ' মূল্যবোধ বুলি কোৱাৰ লগে লগে ভেলুজ বুলি কোৱাৰ লগে লগে কোনো এজন ব্যক্তিয়ে ব্যক্তিৰ ব্যক্তিগত জীৱনত ধাৰণ কৰা কেতবোৰ গুণাগুণক বুজোৱা হয় উদাহৰণস্বৰূপে মানি লোৱা যে কোনো এজন ব্যক্তি বহুত অধ্যয়ন কৰে বহুত পঢ়া শুনা কৰা দেখা পোৱা যায় ডেট মিনছ কি তেওঁ অধ্যয়নশীলতা গুণটো আছে তাৰপিছত নিয়মানুবৰ্তিতা মানে কোনোবাই নিয়ম নীতি মানি চলে তাক নিয়মানুবৰ্তিতা বুলি ক'ব পাৰোঁ কোনোবা আছে এনেকুৱা আত্ম অনুশোচনা তেওঁ আত্ম অনুসন্ধান কৰি ভাল পায় বা অনুশোচনা কৰি ভাল পায় এইবিলাক কি হয় মূল্যবোধ হয় বা ভেলুজ হয় চবৰে গাত চেম ভেলুজ থকা দেখা পোৱা নাযায় কোনোবাই ডিচিপ্লিন মানি চলে কোনোবাই নচলে যিয়ে মানি চলে তেওঁৰ কাৰণে সেইটো তেওঁৰ ভেলুজ হয় কথাখিনি বুজি পাইছোঁ আফটাৰ ডেট চি নম্বৰনো কি কৈ আছে এক্সপ্লেইন হোৱাট ইজ ৱাৰ্ড প্ৰচেছৰ explain what a word processor is word processor কি ব্যাখ্যা কৰিব লাগে ওকে সো দুই নম্বৰ কোৱেশ্চন হয় এবিলাক সো word processor হল শব্দৰ সৈতে কাম কৰিব পৰা কেতবোৰ সফটওয়্যাৰ যাৰ জৰিয়তে আমি পৃষ্ঠা এখন ধুনীয়াকৈ নস্কা কৰিব পাৰোঁ উদাহৰণস্বৰূপে মাইক্ৰসফট আছে লিব্ৰা অফিচ ৰাইটাৰ আছে এনেকুৱা ধৰণৰ বহুতো সফটওয়্যাৰ আছে যিবিলাকৰ জৰিয়তে আমি যাক আমি ৱাৰ্ড প্ৰচেছৰ বুলি ক'ব পাৰোঁ আৰু দ্যাট ইজ অলসো এ সফটওয়্যাৰ ঠিক আছে এইবিলাক এটা কি হয় সফটওয়্যাৰে হয় After that, question number D নো কি আছে what is meant by service business অর্থাৎ
সেৱা ব্যৱসায় বুলিলে কি বুজা সো সার্ভিস বিজনেস বুলি ক'লে এনে কেতবোৰ ব্যৱসায়ক বুজোৱা হয় য'ত গ্ৰাহক আৰু বিক্ৰেতাৰ মাজত কোনো ধৰণৰ দ্ৰব্যৰ হস্তান্তৰ কৰা নহয় কিন্তু বিক্ৰেতাৰ সেৱাৰ জৰিয়তে মানে গ্ৰাহকে উপকৃত লাভ কৰা দেখা পোৱা যায় সো দ্যাট ইজ কল্ড সার্ভিস বিজনেস তাৰ মানে কি এজন গ্ৰাহক আছে কাস্টমাৰ তাৰ মানে আৰু এজন বিজনেসম্যান আছে সিহঁতৰ মাজত কিবা নহলে কিবা বস্তু হস্তান্তৰ হৈ আছে কিন্তু সেই যেটো বস্তু হস্তান্তৰ হৈ আছে বিজনেস যেটো বস্তু হৈ আছে হেতু দেখা পোৱা না যায় দ্যাট ইজ কল্ড সার্ভিস বিজনেস ওকে আফটাৰ দ্যাট নেক্সট কোশ্চেন উইল বি what action may make the customer distrust the business কোনবোৰ কাৰ্যই গ্ৰাহক এজনক ব্যৱসায়ৰ প্ৰতি অবিশ্বাসী কৰি তুলিব পাৰে যেতিয়া আমি সঘনাই কোনো এটা দ্ৰব্যৰ মূল্যৰ হ্ৰাস বৃদ্ধি কৰিম তেতিয়া অবিশ্বাসী হ'ব পাৰে আৰু 2 নম্বৰ সকলো গ্ৰাহকক সমান ৰূপে ডিসকাউন্ট প্ৰদান কৰি যদি আমি নকৰো তেনেহলে গ্ৰাহকে অবিশ্বাসী হ'ব পাৰে 3 নম্বৰত গ্ৰাহকক যদি আমি বেয়াকৈ ব্যৱহাৰ কৰো তেনেহলে কি হ'ব আলটিমেটলি অবিশ্বাসী হ'ব পাৰে ঠিক আছে আফটাৰ দ্যাট F number question to কি কই আছে mention the role of private agencies in a green economy অর্থাৎ ব্যক্তিগত সংস্থাসমূহৰ হেউজ অৰ্থনীতিত ভূমিকা কেনেকুৱা ধৰণৰ সো তোমালোকে ভাবিব পাৰা যে ABC কোচিং আসাম নামৰ যেটো আমাৰ কোচিং সেন্টাৰ আছে এইখিনি এটা কি ব্যক্তিগত প্ৰাইভেট সংস্থা হয় আমি কি কিনো কৰিব পাৰো আমি গছগছনি ৰোপণ কৰিব পাৰো গছপুলি ৰোপণ কৰা ৰোপণ কাৰ্যসূচীৰ ব্যৱস্থা কৰা প্লাষ্টিকৰ ব্যৱহাৰ কম কৰি দিয়া আৰু লগতে আমি ক'ব পাৰো যে সজাগতামূলক কেতবোৰ সভাৰো আমি আয়োজন কৰিব পাৰো ঠিক আছে after that what is the next question okay what are the four sector of IT industry যদি আমি আইটি অর্থাৎ তথ্য প্রযুক্তির উদ্যোগৰ কথা কওঁ তেনেহলে বিভিন্ন বা চাৰিটা খণ্ড আমাৰ কি আছে যেনেকৈ এক নম্বৰ যিখিনি খণ্ড এক নম্বৰ খণ্ডখিনি হল বিপিএম অৰ্থাৎ বিজনেস প্ৰসেস ম্যানেজমেন্ট তাৰ পিছত সফটওয়্যাৰ প্ৰডাক্ট এটো এটা হয় তাৰ পিছত আইটি সার্ভিস এটো এটা হয় তাৰ পিছত আৰু এটা আছে শর্ট ফর্মত কোৱা হয় ERD তার মানে ইঞ্জিনিয়ারিং রিসার্চ এন্ড ডেভেলপমেন্ট ঠিক আছে এই চাৰিটা হয় আমাৰ কি সাব সেক্টর অফ আইটি ওকে আফটার দ্যাট নেক্সট কোশ্চেন হোয়াট ইজ নলেজ প্রসেস আউটসোর্সিং অর্থাৎ নলেজ প্রসেস আউটসোর্সিং কি নলেজ বুলি কোৱাৰ লগে লগে জ্ঞানৰ লগত জড়িত হয় নে সো কেপিও অৰ্থাৎ নলেজ প্ৰসেস আউটসোর্সিং হল জ্ঞানৰ আউটসোর্সিং কৰা অর্থাৎ যেতি কোনো এটা ব্যৱসায় প্ৰতিষ্ঠানে আন এটা ব্যৱসায় প্ৰতিষ্ঠানৰ জ্ঞানৰ দিশত আগ্ৰহী হোৱাৰ ক্ষেত্ৰত সহায় কৰে তেতিয়া তাক আমি কি বুলি ক'ব পাৰো কেপিও বুলি ক'ব পাৰো ঠিক আছে আই হোপ তোমালোকে বুজিব পাৰিছা এইবিলাক বস্তু তোমালোকে নোটস বিলাক লিখি ল'ব পাৰা ঠিক আছে আৰু যদি তোমালোকে এইখিনি নোটস বিচৰা পিডিএফ খিনি বিচৰা দেন মোৰ নম্বৰখিনিও মই দি আছো ইয়াত তোমালোকে যোগাযোগ কৰিব পাৰা বাট ডোন্ট call at this number phone নকৰিবা তোমালোকে হোৱাটছএপত মেছেজ কৰিবা 9101036942 ঠিক আছে আমাৰ টিম মেম্বাৰে তোমালোকৰ লগত যোগাযোগ কৰিব ঠিক আছে তোমালোকে জাস্ট মেছেজ কৰিবা আৰু যিখিনি বস্তু তোমালোকৰ প্ৰয়োজন খুদিবা দি দিব ঠিক আছে আফটাৰ দ্যাট আমাৰ কেপিও হৈ গল এতিয়া আমাৰ আই নম্বৰলৈ আগবাঢ়ি গৈছো কি কৈ আছে হোৱাট ডু ইউ আন্ডাৰষ্টেণ্ড বাই ইনফৰমেশন সিকিউৰিটি তথ্য সুৰক্ষা বুলিলে কি বুজা সো কোনো এটা গোপন তথ্য কোনে কোনে চাব পাৰিব তৰপৰি কোনে কোনে সেই তথ্যবোৰ সাল সলনি কৰিব পাৰিব তথা তথ্যবোৰ সুৰক্ষিতভাৱে কিনেদৰে ৰাখিব পাৰি তাক আমি এই সববিলাক বস্তুকে আমি একেলগে কি বুলি ক'ব পাৰো তথ্য সুৰক্ষা বুলি ক'ব পাৰো ঠিক আছে আৰু ডাটা সিকিউৰিটি নাও ইট ইজ ভেৰি ইম্পৰ্টেন্ট আৰু এতিয়াতো বহুত বিলাক কোম্পানী বা বহুত বিলাক সফটওয়্যাৰ আহি গল ডাটা বিলাক সিকিউৰ কৰি ৰাখিবৰ কাৰণে কাৰণ আজিকালি ডিজিটাল সময়ত ডিজিটাল যুগত ডাটা ইজ অয়েল ডাটা ইজ মানি যদি আমাৰ ডাটা থাকে যদি আমাৰ তথ্য থাকে আমি যিকোনো কৰিব পাৰো ঠিক আছে গতিকে ডাটা আজিকালি খুব ইম্পৰ্টেন্ট হয় সেইজনে আজিকালি মানে ডাটা সিকিউৰিটিৰ কথা আহি যায় বাৰে বাৰে ঠিক আছে ইনফৰমেশন সিকিউৰিটিৰ কথা আহি যায় আফটাৰ দ্যাট ৰাইট হাউ এৰোগেন্স ক্যান হ্যাম্পাৰ গ্ৰোথ উৎখানৰ ক্ষেত্ৰত মই মতালি কেনেকৈ হেঙাৰ হ'ব পাৰে মই মতালি বুলি কোৱাৰ লগে লগে তোমালোকে বুজি উঠিব লাগিব কোনোবা ব্যক্তি আছে মানে এৰোগেন্ট তেওঁ যেটো কৈছে তেওঁ আৰু মানে চেঞ্জ নহয় আৰু এনেকুৱা ধৰণৰ যিবিলাক ব্যক্তি আছে সেই ব্যক্তিবিলাক মানে মই ভাবো যে বেছি এটা উন্নতিৰ দিশত সিহঁতে আগ্ৰহী হ'ব নোৱাৰে বা আগবাঢ়ি যাব নোৱাৰে কাৰণ সিহঁতে কি এৰোগেন্ট হয় সিহঁতে যিখিনি কয় সেইখিনি ধৰি থাকে সিহঁতে ডেভেলপ হোৱাৰ ট্ৰাই নকৰে সো হেঙাৰ হ'ব পাৰে মই মতালি
আমাৰ বিকাশৰ ক্ষেত্ৰত হেঙাৰ স্বৰূপ কাৰণটো হ'ল মই মতালি কৰিলে আমি নতুন বস্তুক আদৰি ল'ব নোৱাৰিম, মই মতালি কৰিলে আমি নতুন চিন্তা বিভিন্ন দিশত ভালদৰে চাব নোৱাৰিম, এনেকুৱা স্বভাৱে আমাক ভদ্ৰ হ'বলৈ বাধাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ ভদ্ৰ মানুহ আমি ভদ্ৰ হ'বই নোৱাৰিম, এনেকুৱা হ'ব, হয়নে? গতিকে এইকেইটা বস্তু তোমালোকে মনত ৰাখিবা, ঠিক আছে? তোমালোকৰ তো পৰীক্ষা দিয়ে আহিছা, তোমালোকৰ জীৱনৰ কাৰণেও তাৰমানে প্ৰয়োজন এইবিলাক বস্তু। আফটাৰ ডেট কি কৈ আছে, তাৰপিছত কৈ আছে যে হাউ ডাজ CRM হেল্প চেলছ। CRM যে আছে, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট, এই বিক্ৰীৰ ক্ষেত্ৰত কেনেদৰে সহায় কৰে, কেনেকৈ বিক্ৰীৰ ক্ষেত্ৰত আমাক সহায় কৰা দেখা পোৱা যায়। চ' CRMৰ জৰিয়তে আমি ব্যৱসায় প্ৰতিষ্ঠান এখনৰ হিচাপ নিকাচ একেটা ঠাইতে ৰাখিব পাৰোঁ, 1 নম্বৰ কথা। আৰু CRMৰ জৰিয়তে ব্যৱসায়ৰ প্ৰায়বোৰ পৰিচালনাৰ দিশ সুচাৰুৰূপে একেলগে আমি কি কৰিব পাৰোঁ, নিৰীক্ষণ কৰিব পাৰোঁ, ঠিক আছে? এইটো 2 নম্বৰ দিশ হৈ গ'ল, দুটা কৰিব গৈছে। আফটাৰ ডেট হোৱাট আৰ কল স্ক্ৰিপ্ট। কল স্ক্ৰিপ্ট কি? চ' কল স্ক্ৰিপ্ট হ'ল BPO কোম্পানীয়ে ব্যৱহাৰ কৰা এক ধৰণৰ দস্তাবেজ, আৰু পৰিস্থিতি অনুসৰি ফোন কলত গ্ৰাহকৰ লগত এজন BPO প্ৰতিনিধিয়ে কেনেদৰে বাৰ্তালাপ কৰিব আৰু কিনো কথা পাতিব বা কি প্ৰশ্ন সুধিব, সেয়া সকলো কল স্ক্ৰিপ্টত লিখি থকা দেখা পোৱা যায়, ঠিক আছে? গতিকে ইয়াক কি বুলি কওঁ, আমি কল স্ক্ৰিপ্ট বুলি কওঁ। আফটাৰ ডেট মেনশ্যন 4 স্কিলছ ৰিকুৱাৰ্ড টু টেক ইনবাউণ্ড কল ফৰ কাষ্টমাৰ ছাৰ্ভিচ, ঠিক আছে? আমি কি কৈ আছোঁ, কোৱেশ্যনটো বুজিব যত্ন কৰিবা। গ্ৰাহক সেৱাৰ ক্ষেত্ৰত গ্ৰাহকৰ পৰা অহা ফোন কল গ্ৰহণ কৰিবলৈ প্ৰয়োজনীয় 4বিধ দক্ষতা উল্লেখ কৰিব গৈছে আমাক, ঠিক আছে? যে গ্ৰাহক সেৱাৰ কৰাৰ ক্ষেত্ৰত যিবিলাক আমাৰ CRM থাকিব, আৰু সেইবিলাক মানুহৰ মানে কি দক্ষতা থাকিব লাগিব, কি স্কিল থাকিব লাগিব। নাম্বাৰ 1 সময়ানুৱৰ্তিতা, গ্ৰাহকক ভালদৰে সম্বোধন কৰিব পৰা দক্ষতা থাকিব লাগিব, ভালদৰে কথা কোৱাৰ দক্ষতা থাকিব লাগিব, লেংগুৱেজত এক্সপাৰ্ট হ'ব লাগিব, ঠিক আছে? আৰু বিভিন্ন দক্ষতাৰ প্ৰয়োজন আছে, ঠিক আছে? আফটাৰ ডেট কুৱেশ্যন নম্বৰ নেক্সট, ৰাইট এবাউট ৰিস্ক মেনেজমেণ্ট। ৰিস্ক মেনেজমেণ্টৰ বিষয়ে লিখিব কৈছে, বিপদ চম্ভালাৰ বিষয়ে লিখা, ঠিক আছে? সব বিপদ চম্ভালা মানে হ'ল এনে এক প্ৰক্ৰিয়া য'ত বিপদ আমি চিনাক্তকৰণ কৰিব লাগিব, বিপদ সম্পৰ্কে বুজি উঠিব লাগিব, আৰু বিপদ বিনাশকৰণৰ কাৰণে যি কৰিব লাগে তাক কৰিব লাগিব, মানে বিনাশকৰণক বুজায় আৰু, ঠিক আছে? সেয়া কোনো এক ব্যৱসায় প্ৰতিষ্ঠানৰ বিভিন্ন দিশৰ কাম কাজৰ ক্ষেত্ৰত হ'ব পাৰে, ঠিক আছে? আফটাৰ ডেট what is the next number, write about 2 commonly occurring accident in organization। কোনো এটা অৰ্গেনাইজেশ্যনত, কোনো এটা কোম্পানীত, কোনো এটা গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত কি কমন এক্সিডেণ্ট হ'ব পাৰে। যেনেকুৱাকৈ এটা এক্সিডেণ্ট হ'ল যে পিছলি গৈ পিনে পৰি যোৱা, আৰু 2 নম্বৰ এক্সিডেণ্ট হ'ল উজুটি খাই পৰি যোৱা। দুইটা আমি এক্সিডেণ্ট কৰি দিলোঁ, হৈ গ'ল, শেষ, ঠিক আছে? এতিয়া আহি যাওঁ আমি লং কুৱেশ্যন এনচাৰত, 3 নম্বৰ যিখিনি আছে কুৱেশ্যন এনচাৰ এইবিলাকত, ঠিক আছে? এইবিলাকৰ এছামিছত লিখা নাই, মই ইংৰাজীত লিখি দিছোঁ, মই বুজাই দি আছোঁ এছামিছত, ঠিক আছে? আফটাৰ ডেট আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ A, ৰাইট এবাউট 3 টাইপ অফ ফাইনেন্সিয়েল ছাৰ্ভিচেছ আউটচোৰ্চিং। অৰ্থাৎ ফাইনেন্সিয়েল ছাৰ্ভিচ আউটচোৰ্চিঙৰ 3 ধৰণৰ সেৱাৰ বিষয়ে লিখা। মানে ফাইনেন্সিয়েল ছাৰ্ভিচ আউটচোৰ্চিঙত কিনো ফেচিলিটিজ প্ৰদান কৰা হয়, কিনো ছাৰ্ভিচ দিয়া হয়। যেনেকৈ 1 নম্বৰ ছাৰ্ভিচ বুক কিপিং ছাৰ্ভিচ প্ৰদান কৰা হয়, এণ্ড বেক অফিচ ছাপোৰ্ট প্ৰদান কৰা হয়। নাম্বাৰ 2 ফাইনেন্সিয়েল একাউণ্টিঙৰ ছাৰ্ভিচ প্ৰদান কৰা হয়। নাম্বাৰ 3 টেক্স প্ৰিপাৰেশ্যনৰ ছাৰ্ভিচ প্ৰদান কৰা দেখা পোৱা যায়, টেক্সৰো কাম আমি কৰি দিওঁ, ঠিক আছে? যেতিয়া আমি ফাইনেন্সিয়েল ছাৰ্ভিচ আউটচোৰ্চিঙৰ কথা ক'ম, অ'কে? আফটাৰ ডেট কুৱেশ্যন নম্বৰ বি নম্বৰ কুৱেশ্যনত কি কৈছে এতিয়া, ভাৰতৰ BPO কোম্পানীসমূহৰ শীৰ্ষত একেবাৰে ওপৰত থকা 4টা নাম উল্লেখ কৰা, আৰু তাৰে এটাৰ বিষয়ে লিখা, মাত্ৰ এটাৰ বিষয়ে লিখিব কৈছে। যেনেকুৱাকৈ 4টা কোম্পানীৰ নাম মই তোমালোকক কৈ দি আছোঁ, WNS, জ্ঞানপেক্ট, টাটা কনচালটেঞ্চি ছাৰ্ভিচেছ, Wipro, ঠিক আছে? এইবিলাক চববিলাক কি হয়, এইবিলাক চবে টপ BPO কোম্পানী ইন ইণ্ডিয়া, ঠিক আছে? আৰু এটাৰ বিষয়ে লিখিব কৈছে, তোমালোকে মই ভাবোঁ যে লিখিব পাৰিবা চাগে, কাৰণ টাটা কনচালটেঞ্চিৰ বিষয়ে সকলোৱে জানে। আমাৰ ভাৰতৰ চবতকৈ বেছি জব
প্ৰদান কৰা কোম্পানীৰ ভিতৰত এটা কোম্পানী হ'ল টাটা কনসালটেন্সি সাৰ্ভিসেছ যিকোনো ব্যক্তি ইয়াত জব পাব পাৰে অতি সহজে খুব সুন্দৰকৈ খালি কেতবোৰ স্কিল থাকিব লাগে যিবিলাক স্কিল থাকিলে পিনে আমি সুন্দৰকৈ টাটা কনসালটেন্সি সাৰ্ভিসত জব আমি কৰিব পাৰোঁ বা আৰম্ভ কৰিব পাৰোঁ ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন সেক্টৰত টাটা কনসালটেন্সি সাৰ্ভিসৰ কি থকা দেখা পোৱা যায় ব্ৰাঞ্চেছ থকা দেখা পোৱা যায় আৰু আমাৰ ওচৰতে আমাৰ ধুবুৰীৰ ওচৰতে আমাৰ কলকাতাত ঠিক আছে ওয়েস্ট বেংগলত এই এটা ইয়াৰে এটা ব্ৰাঞ্চ আছে বুলি আমি ক'ব পাৰোঁ ঠিক আছে এইবিলাক বিষয় লিখি দিলে হৈ যায় আৰু কি কৰিম আৰু হয় না দুখীয়া মানুহ আমি ওকে আমি অসমীয়া নহয় দুখীয়া কিহৰ দুখীয়া হম সকলো আছে নুগুণ নলগম ওকে আফটাৰ দ্যাট সি নম্বৰ হোৱাট আৰ দ্য professional skill required by a CRM domestic voice representative দেশীয় মাতৰ প্ৰতিনিধি এজনৰ কি ব্যৱসায়িক দক্ষতাৰ প্ৰয়োজন কি ব্যৱসায়িক দক্ষতাৰ প্ৰয়োজন আছে যদি এজন ডমেষ্টিক ৰিপ্ৰেজেন্টেটিভ হয় যেনেকৈ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব কাস্টমাৰ সাৰ্ভিস স্কিল ভাল হ'ব লাগিব টেকনিক্যাল স্কিল থাকিব লাগিব ইন্টাৰপাৰ্সনাল স্কিল থাকিব লাগিব লোকাল ল্যাঙ্গুৱেজত কথা পাতিব পাৰিব লাগিব লোকাল টাইম জোনৰ সিহঁতে কাম কৰিব পাৰিব লাগিব আৰু বিভিন্ন ধৰণৰ কি আছে স্কিল আছে যিবিলাক স্কিলত এক্সপাৰ্ট হ'ব লাগিব যেতিয়া কোনোজন ব্যক্তিয়ে ডমেষ্টিক ভয়েস ৰিপ্ৰেজেন্টেটিভ হ'ব বিচাৰিব ঠিক আছে আফটাৰ দ্যাট question number next অর্থাৎ D number write about the importance of meeting and greeting meeting লগ পোৱা আৰু greeting সম্ভাষণ জনোৱা কিয় প্ৰয়োজন কিয় ইম্পৰ্টেন্ট হয় যেনেকৈ এক নম্বৰত দিয়া আছে create a first বা positive first impression is the last impression কোনোজন ব্যক্তি আমাক প্ৰথমতে যেনেকৈ দেখিব প্ৰথম ইমপ্ৰেশনটো যদি ভাল হয় তেনেহলে গোটেইখিনি ভাল হৈ থাকিব ঠিক আছে 2 নম্বৰত এনহেন্স কাস্টমাৰ এক্সপেৰিয়েন্স কি বেটাৰ হ'ব নাম্বাৰ 3 বুল্ড কাস্টমাৰ ট্ৰাষ্ট এণ্ড লয়ালটি কাস্টমাৰৰ লগত বিশ্বাস কিনি বাঢ়িব লয়ালটি বুলি কোৱাৰ লগে লগে সততা বাঢ়িব আৰু 4 নম্বৰ এষ্টাব্লিশ এ প্ৰফেশনাল টোন আৰু আমি প্ৰফেশনাল ভাবে আমি কথা পাতিব পাৰিম প্ৰফেশনাল টোনত কথা পাতিব পাৰিম ঠিক আছে আফটাৰ দ্যাট কি কৈছে ই নম্বৰত ৰাইট হাউ টু হ্যান্ডেল অবজেকশন effectively by CSR এজনে কাস্টমাৰ সাৰ্ভিস ৰিপ্ৰেজেন্টেটিভ এজনে কেনেকৈ ওজৰ সমূহ আপত্তি সমূহ গোচৰ সমূহ যিবিলাক অবজেকশন আছে গোচৰ বিলাক আছে এইবিলাক কেনেকৈ হ্যান্ডেল কৰা দেখা পোৱা যায় ঠিক আছে সো এক্টিভলি প্ৰথমে তো শুনিব লাগিব এক্টিভলি হয় নে এক্টিভলি শুনিম আমি এক্টিভলি লিসনিং কৰিম তাৰ পিছত শোজ empathy and stay calm আমি সহানুভূতি প্ৰদান কৰিব লাগিব আৰু শান্ত হৈ থাকিব লাগিব 3 নম্বৰ আইডেন্টিটি দা ৰুট কজ যে মানে মূল কৰ পৰা ঘটনাখিনি আৰম্ভ হল মেইন যিখিনি ঠাই সেইখিনি ফাইন্ড আউট কৰিব লাগিব ঠিক আছে মেইন ৰুটখিনি ফাইন্ড আউট কৰিব লাগিব 4 নম্বৰ প্ৰভাইড এ সলিউশন দিব লাগিব উইথ বেনিফিট ঠিক আছে মানে লাভৰ লগত বেনিফিটৰ লগত সলিউশনো দিব লাগিব যে কোনো এটা প্ৰবলেম হৈছে কেনেকৈ সলভ কৰিব তেওঁ বা সিহঁতে ঠিক আছে কাস্টমাৰ এজনে আফটাৰ দ্যাট কি কৈ আছে নেক্সট কোশ্চেন ডিফাইন আপসেল ক্ৰছ সেল এইবিলাক তো মই আমাৰ ইউটিউবতো ক্লাছবিলাক দিয়ে আছে আপসেলিং ক্ৰছ সেলিং মই এনে আমাৰ যি শিলাভদ্ৰ একাডেমি বা আমাৰ জুনিয়ৰ কলেজ তাতো আমি খুব সুন্দৰকৈ এইবিলাক আলোচনা কৰিছো ঠিক আছে আপসেলিং কাক কোৱা হয় ক্ৰছ সেলিং কাক কোৱা হয় ঠিক আছে আপসেলিং বুলি কোৱাৰ লগে লগে যেতিয়া তোমালোকে মানি লোৱা যে কোনো এটা শপিং মলত শপিং কৰিব গলা শপিং কৰিব গলা আৰু তোমালোকে 10 টকা দামৰ এটা বস্তু কিনিছা আৰু তোমালোকে অতিৰিক্তভাৱে কোনো এজন সেলস পারসনে 500 টকা দামৰ বস্তু এটা তোমালোকে কিনিব কৈ আছে তেডাল হেতু কি হ'ব আপসেলিং হৈ যাব ঠিক আছে আৰু ক্ৰছ সেলিং কোনটো হ'ব যদি তোমালোকে 500 টকা দামৰ এটা বস্তু কিনিছা আৰু তোমালোকে কৈ আছে স্যাৰ কোনো এটা বস্তু আছে 100 টকা দাম আৰু আপুনি যদি ইয়াত 50 টকা দিয়ে আমি আপোনাক এই বস্তুটো দি দিম কিন্তু কিমান টকাৰ বস্তু কিনিছে 500 টকাৰ বস্তু কিনিছে আৰু এতিয়া তোমালোকে কি কৰিছে অফাৰ দি আছে যে স্যাৰ 100 টকাৰ বস্তুটো আমি আপোনাক 500 টকা দি দিম 50 টকা দি দিম আপুনি জাস্ট এক্সট্ৰাকৈ 50 টকা এটা দিব লাগে এটো হ'ব ক্ৰছ সেলিং ঠিক আছে মই ডেফিনিশন লিখি দিছো সববিলাক লিখি দিছো নোটস বিলাক দিয়ে আছে তোমালোকক যদি নোটস লাগে তেনেহলে obviously we also give you all our notes ঠিক আছে তোমালোকে WhatsApp নাম্বার মই দিয়েছো 9101036942 ঠিক আছে ইয়াত WhatsApp কৰিব পাৰা ঠিক আছে কিন্তু ফোন নকৰিবা ওকে আফটাৰ দ্যাট
জি নম্বৰ হোৱাট আৰ দ্য বেনিফিট অফ CRM কাক কোৱা হয় হা সো বেনিফিট কি হা কি লাভ আছে লাভসমূহ কি এইখিনি এতি জানিম আমি যেনেকৈ এক নম্বৰ লাভ হল কাস্টমাৰ সাৰ্ভিস এণ্ড ৰিটেনশন যেতিয়া আমাৰ CRM সফটওয়্যাৰ থাকিব ন তেতিয়া কাস্টমাৰ সাৰ্ভিস আমি বেটাৰলি প্ৰদান কৰিব পাৰিম আৰু কাস্টমাৰে বাৰে বাৰে আমাৰ ইয়াতে ঘূৰি আহিব কাৰণ ৰিটেনশন ৰেটটো বাঢ়ি যায় তেতিয়া তাৰপিছত 2 নম্বৰ ইনক্ৰিজ সেলস আমাৰ মানে বিক্ৰী বাঢ়ি যাব সেলস বাঢ়ি যাব আৰু 3 নম্বৰ আমাৰ এনালাইজ কৰিব পাৰিম আমি বহি সুন্দৰকৈ এনালাইজ কৰিব পাৰিম যে কিমান টকা লাভ হল কিমান টকা লোকসান হল কেনেকৈ আমাৰ ব্যৱসায় আমি কেনেকৈ আৰু আগ্ৰহীয় কৰি লৈ যাব পাৰো মানে প্ৰপাৰলি এনালাইজ কৰিব পাৰিম কিমান জনে এবাৰ বস্তু এটা কিনি লৈ গৈছে আৰু পিছলৈ আকৌ আমাৰ দোকানত বা আমাৰ শ্বপত আহিছে এইবিলাক বস্তু চাব পাৰিম কিমান জনে অহা নাই এইখিনি চাব পাৰিম কিমান জন ব্যক্তিয়ে পাৰ্টিকুলাৰ সেইখিনি বস্তু লৈ আছে এইখিনিও গম পাম গতিকে CRM সফটওয়্যাৰৰ জৰিয়তে এইখিনি সম্ভৱ হয় ঠিক আছে আফটাৰ দ্যাট 8 নম্বৰ কোৱেশ্চন কি কৈ আছে ৰাইট এবাউট দ্য 3 স্টেপ that the user should follow to create form এটা যদি আমি ফর্ম ক্রিয়েট কৰিব বিচাৰো তেনেহলে ইউজাৰে কি স্টেপ ফলো কৰিব লাগিব তিনিটা স্টেপ লিখিব কৈছে 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ তিনিটা স্টেপ ফলো কৰিব কৈছে মই তোমালোকক ইয়াত লিখা নাই ইয়াত দেখুৱাই দি আছো হা ইয়াত কি কৈ আছে তোমালোকে চাব পাৰা হা ওপেন LibreOffice ৰাইটাৰ আমি ওপেন কৰিব লাগিব ৰবা মই ইয়াত কাট কৰিছো আৰু ইয়াত পেস্ট কৰি দিও okay wait some time okay তোমালোকে ইয়াত চাব পাৰিবা হা কি কৈ আছে ওপেন LibreOffice ৰাইটাৰ প্ৰথমে ওপেন কৰিব লাগিব LibreOffice ৰাইটাৰ খিনি সফটওয়্যাৰটো তাৰ পিছত কি কৈ আছে ক্লিক অন ভিউত গৈ আমি ক্লিক কৰিব লাগিব তাৰ পিছত টুলবাৰত যাব লাগিব তাৰ পিছত আমি ফৰ্মত যাম ফৰ্ম কন্ট্ৰোল টু এনেবল দা টুলবাৰ ঠিক আছে after that click design mode গৈ পিনে ক্লিক কৰিব লাগিব পেন্সিল আইকন আহিব to start creating the form খিনি স্টার্ট কৰিব কাৰণে ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা যদি বুজি পাইছা তোমালোকে সুন্দৰ গৈ ঠিক আছে এটা লাইক কৰি দিবা আৰু লগতে কমেন্ট কৰিবা ঠিক আছে সো আজিৰ ক্লাছটো আমি ইয়াতে সমাপ্ত কৰিবলৈ গৈ আছো অহা ক্লাছত লগ পাই আছো অন্য এটা আমাৰ ক্লাছৰ সৈতে আজিলৈ মানে জয় হিন্দ জয় ভাৰত